हेलो बंधु बान्धवीসকল मैं सालाम चौधरी और अहम प्रो यूट्यूब चैनेलर आन एटा एक्साइटिंग भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো। যদি আপুনি এইবাৰ লোকসভা নিৰ্বাচনত ভোট দিবলৈ যায় তেতিয়াহলে এটা নতুন মেচিন দেখিবলৈ পাব আৰু এই মেচিনটোৰ নাম হৈছে ভিভিপেট মেচিন। আজিৰ ভিডিওত আমি কথা পাতিম ভিভিপেট মেচিন নিৰ্বাচনত কিয় ব্যৱহাৰ কৰা হৈছে বা ইয়াৰ কাম কি বা ই কেনেকৈ কাম কৰে। যদি আপুনি এই বিষয়ে জানিব বিচাৰে তেতিয়াহলে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি আপুনি এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সো দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। এইবাৰ লোকসভা নিৰ্বাচন আমাৰ দেশত ৭টা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু আমাৰ ৰাজ্যত ৩টা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু এইবাৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰ ব্যৱহাৰ কৰা হৈছে ভিভিপেট মেচিন। ভিভিপেট মেচিন প্ৰথমবাৰ ব্যৱহাৰ কৰা হৈছিল যোৱা ২০১৮ বৰ্ষত গোৱাত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ সময়ত। গোৱাত লাভ কৰা সফলতাৰ পিছত এইবাৰ নিৰ্বাচন আয়োগে সমগ্ৰ দেশজুৰি লোকসভা নিৰ্বাচন ভিভিপেট মেচিনৰ দ্বাৰা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই আছে। যেতিয়াৰ পৰা আমাৰ দেশত ইভিএম মেচিনৰ দ্বাৰা ভোটদান আৰম্ভ হৈছিল তেতিয়াৰ পৰা পৰাজিত হোৱা সকলো ৰাজনৈতিক দলে ইভিএম হেক কৰা বা ইভিএম টেম্পাৰিং কৰা বুলি অভিযোগ আনিছিল, কিন্তু নিৰ্বাচন আয়োগৰ ওচৰত তেনেকুৱা কোনো তথ্য নাছিল যে ইভিএম হেক হোৱা নাই বা ইভিএম টেম্পাৰিং হোৱা নাই এই কথাটো প্ৰমাণ কৰাৰ। সেইকাৰণে সদায় ইভিএমৰ ওপৰত এটা বিতৰ্কৰ সৃষ্টি হৈ আহিছিল। ইভিএম মেচিনৰ ওপৰত যাতে ভৱিষ্যতে কোনো বিতৰ্ক নহয় বা কোনো ৰাজনৈতিক দলে ইয়াৰ ওপৰত সন্দেহ প্ৰকাশ কৰিব নোৱাৰে সেইবাবে নিৰ্বাচন আয়োগে এইবাৰ ভিভিপেট মেচিনৰ দ্বাৰা লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই আছে। এতিয়া আমি কথা পাতিম ভিভিপেট মেচিনে কাম কেনেকৈ কৰিব। ইমান দিনে যেতিয়া আমি ভোটদান কৰাৰ বাবে ভোট কেন্দ্ৰত গৈছিলোঁ তেতিয়া আমাৰ পছন্দৰ কেণ্ডিডেটৰ নামৰ ওচৰত এটা গ্ৰীণ বটন আছিল, তাত ক্লিক কৰাৰ লগে লগে এটা শব্দ হৈছিল। তেতিয়া আমি অনুমান কৰিব পাৰিছিলোঁ যে আমাৰ ভোট কাষ্ট হৈ গ'ল। কিন্তু ভিভিপেট মেচিন ব্যৱহাৰ কৰি যদি আমি কোনো প্ৰাৰ্থীক ভোটদান কৰোঁ তেতিয়াহ'লে লগে লগে এটা শব্দ হ'ব আৰু ভিভিপেট মেচিনত সেই ব্যক্তিজনৰ নাম আৰু তেওঁৰ প্ৰতীক চিহ্নটো আমি 7 ছেকেণ্ডলৈকে দেখা পাম। ইয়াৰ পিছত এখন ৰচিদ জেনেৰেট হ'ব আৰু বাকচত সোমাই যাব। ইয়াৰ পিছত যদি এই কেন্দ্ৰত কোনো বিতৰ্কৰ সৃষ্টি হয় তেতিয়াহ'লে নিৰ্বাচন আয়োগে এই বাকচৰ পৰা ৰচিদবিলাক উলিয়াই গণনা কৰি সন্দেহটো দূৰ কৰিব পাৰিব। এক কথাত ক'বলৈ গ'লে ভিভিপেট মেচিন ব্যৱহাৰ কৰি ভোটদান কৰিলে ভোটদাতাজনে অন্ততপক্ষে গম পাব যে তেওঁ যিজন ব্যক্তিক ভোটদান কৰিছিল সেই ব্যক্তিজনক ভোট হৈছে নে নাই। নহ'লে পিছত এনেকুৱা বহুতো ভোটাৰ আছে যিসকলে আপত্তি কৰে যে তেওঁ যিজন ব্যক্তিক ভোট দিব বিচাৰিছিল সেই ব্যক্তিক ভোট দিয়া হোৱা নাই, যাৰ ফলত এটা বিতৰ্কৰ সৃষ্টি হয়। ভিভিপেট মেচিন ব্যৱহাৰ কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহ আপত্তি কৰিব নোৱাৰিব বা যিজন ভোটাৰে ভোট কৰিছিল তেওঁ আপত্তি কৰিব নোৱাৰিব। যদি তেওঁলোকৰ কিবা আপত্তি থাকে তেতিয়াহ'লে নিৰ্বাচন আয়োগে পুনৰবাৰ এই কেন্দ্ৰৰ ভোটসমূহ গণনা কৰি তেওঁলোকৰ সন্দেহ দূৰ কৰিব পাৰিব। আমি সকলোৱে নিকা নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰোঁ, গতিকে মোৰ মতে ভিভিপেট মেচিন ব্যৱহাৰ কৰা নিৰ্বাচন আয়োগৰ এক সুন্দৰ পদক্ষেপ। এতিয়া আপুনি আমাক কমেণ্ট কৰি জনাবচোন এই সন্দৰ্ভত আপোনাৰ মতামত কি। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিনে আৰু কৈ থাকক জয় আই অসম।